এখন হাতত মনোনয়ন পত্ৰ আনখন হাতত এটা মিনি মাইক প্ৰতিজন ব্যক্তিৰ কাষলৈ গৈ নিজৰ পৰিচয় দিছে এয়াৰ এতিয়া প্ৰধান বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ হাই প্ৰফাইল নেতা ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাই ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক খান এখন মটৰচাইকেলত অকলেই গৈ দাখিল কৰিলে মনোনয়ন পত্ৰ প্ৰাৰ্থীগৰাকীৰ মতে দেশৰ আৰ্থিক ব্যৱস্থাত যাতে কোনো ঋণাত্মক প্ৰভাৱ নপৰে তাৰ বাবে অকলেই নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীগৰাকীৰ মন্দিৰ সমষ্টিৰ ভেলাঘৰ পৰা আহি আছো আজি জিলা কাৰ্যালয়ৰ সন্মুখত অলপ পিছতে এই পেপাৰ জমা দিম এইখিনি জমা দিতে অকলেই সম্ভৱ কিন্তু অন্যসকলে বহু হাজাৰ হাজাৰ লোক লৈ আহিছে যেটো প্ৰয়োজন নাই দেশৰ ক্ষতি হয় জিডিপি ক্ষতি হয় কৰ্ম ক্ষতি হয় ৰাইজৰ হাৰাশাস্তি হয় মই ৰাইজক হাৰাশাস্তি নকৰোঁ নিজৰ দক্ষতা সুস্থ জ্ঞান আৰু সুস্থ মানসিকতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহাৰ কথা অৱগত কৰে সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকৰ কোটি কোটি টকা লৈ আহিছে মই দেখা পাই আছো তেওঁলোকৰ লগত মই দাঙিব নোৱাৰা খিলক পৰি নমস্কাৰ মই নোৱাৰো তেওঁলোকৰ তেওঁলোকৰ কোটি কোটি টকা বাজেট যেহেতু নোৱাৰো আৰু ৰাইজে কৈ আছে এমপিত খাৰা হওক তাৰ কাৰণে মই এই এটা 1500 টকা দি মাইক এটা কিনিছো কেৱল খবৰ কৈ আছো তেওঁলোকৰ লগত টকাৰ বাহাদুৰিত মই নিৰ্বাচনত অহা নাই মই মোৰ দক্ষতা সুস্থ মানসিকতা সুস্থ জ্ঞান সুস্থ গৱেষণা 4টা বছৰ মই গৱেষণা কৰিছো অসমৰ এই সমস্যাক লৈ এই ভ্ৰান্ত এটা বিষয় লৈ ইফালে গৰাখহনীয়া মুখ্য ইছ্যু হিচাপে লৈ প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে প্ৰাৰ্থী ফাৰুক খানে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নিয়ন্ত্ৰক না ব্ৰহ্মপুত্ৰৰ পানীৰ লগত মাটি গৈ আছে বাংলাদেশত সেই মাটি তেওঁলোকে ফ্ৰীতে পাই আছে অসমৰ ভাৰতৰ মাটি অসমৰ মাটি এইটো গৰাখহনীয়া নিয়ন্ত্ৰণৰ মাজেৰে আৰু এটা বিষয় গৰাখহনী সম্পৰ্কত চৰকাৰৰ তথ্য নাই মই আইটিআই কৰিছিলো কোনো অফিচতেই মণ্ডলে ৰিপৰ্ট দিছে গৰাখহন ৰেকৰ্ড নাই যেহেতু ৰেকৰ্ড নাই গভৰ্ণমেণ্টে নো ৰেকৰ্ড নো প্ৰব্লেম গভৰ্ণমেণ্টৰ ওচৰত গৰাখহনীয়া সমস্যা যে এইটো লিপিবদ্ধ নাই গাঁৱকে গাঁও ওচৰ হৈ আছে গৰাখহনীয়াত কিন্তু গভৰ্ণমেণ্টৰ ওচৰত ৰেকৰ্ড নাই কিমান এটা ভয়ংকৰ এটা বিষয় গতিকে এইটো ইতিমধ্যে সংগ্ৰহ কৰিছো এইটোকে হাতিয়াৰ ল'ম বৰপেটাৰ মন্দিয়া বিধানসভা সমষ্টিৰ পৰা গৈ ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফাৰুক খানক ৰাইজে কিদৰে সঁহাৰি জনাই সময়তহে লক্ষণীয় হ'ব ধুবুৰীৰ পৰা ৰাজা শৰ্মা ৰিপৰ্ট প্ৰথম খবৰ